কামপুৰ ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তীৰ সফল সামৰণি 2023 চনৰ মাৰ্চ মাহত আৰম্ভ হোৱা সোণালী জয়ন্তীৰ 2024 চনৰ 31 মাৰ্চ তাৰিখে অৰ্থাৎ দেওবাৰে অন্ত পৰে দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তীৰ সামৰণি সমাৰোহত প্ৰায় 350 জন খেলুৱৈয়ে অংশগ্ৰহণ কৰে 31খন বিদ্যালয়ৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰি বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাত উৎফুল্লিত হৈ পৰে আয়োজকসকল আনহাতে দৌৰ দীঘল জাম্প ওখ জাম্পৰ লগতে পৰম্পৰাগত খেলসমূহ অনুষ্ঠিত কৰে সোণালী জয়ন্তীৰ আয়োজক সমিতিয়ে দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষৰ সামৰণি মাৰিছোঁ আমাৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ হৈছিলে 23 চনৰ মাৰ্চত আৰু এই 23 চনৰ 24 চনৰ মাৰ্চত আমি সামৰণি মাৰিছোঁ 30-31 তাৰিখ আমাৰ প্ৰায় 350 ল'ৰা ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰিছে প্ৰায় 19খন স্কুল আৰু তাৰোপৰি বৰকলাৰ 2খন স্কুল আহিছে 21খন স্কুলে ইয়াত অংশগ্ৰহণ কৰিছে 350 মান ষ্টুডেণ্টে ইয়াত অংশগ্ৰহণ কৰি তেওঁলোকে বেষ্ট পাৰদৰ্শিতা দেখুৱাইছে কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।